নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা অৱশেষত বাস্তৱায়িত হ'ল দেৰগাঁওবাসী ৰাইজৰ ঘোষিত হ'ল দেৰগাঁও সমজিলা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অৱশেষত বাস্তৱায়িত হ'ল দেৰগাঁওবাসী ৰাইজৰ সপোন ঘোষিত হ'ল দেৰগাঁও সমজিলা উক্ত সন্দৰ্ভত দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে এখন সংবাদমেল সম্বোধন কৰি এনেদৰে সাংবাদিকৰ আগত সদৰি কৰে থুলমূলকৈ কৈ দিব বিচাৰিছোঁ সেইটো হ'ল জিলা পৰ্যায়ত আমাৰ যিখিনি কাম হয় DC অফিচত জিলা আয়ুক্তৰ কাৰ্যালয়ত যিখিনি কাম হয় সেই গোটেই কামখিনি আমাৰ দেৰগাঁও সমজিলাৰ অন্তৰ্গত এলেকাটো 150খন গাঁও আছে আৰু 22টা পঞ্চায়ত আছে আমাৰ এই দেৰগাঁও সমজিলাৰ অন্তৰ্গত 150খন গাঁও ৰাজহ গাঁও আৰু 22টা পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সকলোখিনি কাম ৰেজিষ্ট্ৰেশ্যন কাষ্ট চাৰ্টিফিকেট পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট যি য'ত আমাৰ লাগে এই গোটেইখিনি এই কাৰ্যালয়ৰ পৰাই আমাৰ পৰিচালিত হ'ব ঠিক সেই একেদৰেই আমাৰ ইয়াত বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা জল জীৱন মিছন আমাৰ ছ'চিয়েল ৱেলফেয়াৰ অংগনবাড়ী কেন্দ্ৰ ইত্যাদি যিমানবিলাক আমাৰ ডেভেলপমেণ্ট কাম বিভিন্ন বিভাগৰ জৰিয়তে হৈ আছে এই গোটেইখিনিৰ তদাৰকী মনিটৰিং এণ্ড ভিজিলেন্সৰ দায়িত্ব সমজিলা আয়ুক্তৰ হাতত থাকিব আৰু সমজিলা আয়ুক্তৰ পৰ্যবেক্ষণত এই কামবিলাক আমাৰ সম্পূৰ্ণ হ'ব সেই একেদৰেই আমাৰ ইয়াত সমজিলা আয়ুক্তৰ কাৰ্যালয়ত যোগান বিভাগৰ এটা কাৰ্যালয় থাকিব ৰেচন কাৰ্ড NFSC কাৰ্ড ইত্যাদি যিমানবিলাক দিব লাগে আমাৰ এই কাৰ্যালয়ৰ পৰাই দিব যোগান বিভাগে সেইদৰে আমাৰ ইয়াত এক্সাইজো থাকিব ন এক্সাইজ থাকিব জিলা কাৰ্যালয় আয়ুক্তৰ কাৰ্যালয়ত যি কাৰ্যালয় থাকে আমাৰ প্লেনিং আমাৰ মেইনলি প্লেনিং এণ্ড ডেভেলপমেণ্ট TND বুলি কয় ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট সেই ডিপাৰ্টমেণ্টৰ কামখিনি এই সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা MLAD ফাণ্ড MP ফাণ্ড আনটাইড ফাণ্ড যিমানখিনি আছে আমাৰ আটাইবিলাক কাম এই দেৰগাঁও সমজিলা অন্তৰ্গত যিটো পৰিসীমাৰ ভিতৰত যিমানখিনি আছে গোটেই কামখিনি ইয়াৰ পৰা পৰিচালিত হ'ব সংবাদ মেলখনিত দেৰগাঁও সমজিলাৰ নৱনিযুক্ত সম আয়ুক্ত দামোদৰ বৰ্মনে এনেদৰে সাংবাদিকসকলৰ আগত সদৰি কৰে ছাৰে গোটেই কথাখিনি ক'লে যে দেৰগাঁওবাসীৰ এই যিখিনি এটা আগতে আছিলে মহকুমাৰ কাৰণে 1974ৰ পৰা আপোনালোকৰ এটা ডিমাণ্ড আছিলে এই কথাখিনি ছাৰে গোটেই কথাখিনি জানে তেখেতে জড়িত বা বাকী আপোনালোকেও জানে নিজে সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে গতিকে চৰকাৰে এটা খুব যিটো ছাৰ্ভিচেছ যিখিনি আমাৰ সেৱাসমূহ আছে একে বিকেন্দ্ৰীকৰণ কৰি মানুহৰ পদূলিমুখলৈ যাতে দিব পাৰে তাৰ কাৰণে ব্যৱস্থাটো গ্ৰহণ কৰিছে যে আগতে ধৰক গোলাঘাট জিলাত 11 লাখ নিয়াৰবাউট 11 লাখ পপুলেশ্যন আছিলে গতিকে তাৰ পৰা গোটেইখিনি 5টা সমষ্টিত গোটেইখিনি চোৱাৰ কাৰণে কিছুমান অসুবিধা হয় যে মাটি বাৰীৰ সমস্যা হওক চাৰ্টিফিকেট সমস্যা হয় আপুনি কোৱাৰ দৰে পাৰ্মিশ্যনৰ সমস্যা হয় গতিকে আপোনালোকে তালৈকে যাব লাগিছিলে এই গোটেই কথাখিনি চালি জাৰি চাই মানুহৰ যাতে সুবিধাখিনি ঘৰত নহ'লেও মানে কি আগতে ধৰক 11 লাখ আছিলে ইয়াত এতিয়া পপুলেশ্যন চাপ'জ নতুন যিটো সমজিলা হ'ব দেৰগাঁৱত তাত 2.5 লাখমান নিয়াৰ এবাউট পপুলেশ্যন থাকিব গতিকে 2.5 লাখমান পপুলেশ্যনৰ যিখিনি সুবিধা কৰিবৰ কাৰণে এটা যেতিয়া ক্ষুদ্ৰ এডমিনিষ্ট্ৰেটিভ এটা গোট থাকিব ইউনিট থাকিব তেতিয়াহ'লে বেছি ছুপাৰভিজনটো মনিটৰিংটো খুব সোনকালে হয় আৰু কামবোৰ খুব ফাষ্টকৈ হ'ব গতিকে আমি এটা নতুন অভিজ্ঞতা হ'ব গোটেইখিনি ৰোল আউট হোৱাতে মই নকওঁ যে যিটো মোক এটা দায়িত্ব দিছে আৰু কিছুদিন আগতে আমাক যিটো লাভাসনা বুলি কয় লাল বাহাদুৰ শাস্ত্ৰী একাডেমি অফ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাক 2 সপ্তাহ জোৰা ট্ৰেইনিঙো দিছে গোটেই যেনেকৈ এডমিনিষ্ট্ৰেটিভ আমাৰ IASৰ লগত যিটো ট্ৰেইনিং দিয়ে তেখেতসকলে নিজে আহি এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ এই বিষয়ে আমাক চৰকাৰৰ ফালৰ পৰা কেনেকৈ মানুহৰ কামখিনি ফাষ্টলি ডিছপ'জ কৰিব পাৰি আমাক বিশেষভাৱে এটা ট্ৰেইন আপো কৰিছে গতিকে সেই কামখিনি কেনেকৈ কৰা যাব কি কৰা যাব গতিকে প্ৰথম অৱস্থাত হয়তো ৰোল আউট হওঁতে চাপ'জ এতিয়া চাৰ্কুলটো
এতিয়া যিটো আপোনালোকে LAC ৱাইজ সমজিলাটো দেৰগাঁও LAC যিটো নতুন ডিলিমিটেশ্যন মতে হৈছে সেইটো হ'ব। ছাৰে কোৱাৰ দৰে 22খন পঞ্চায়ত এখন পৌৰসভা থাকিব। গতিকে সেই যিখিনি বাউণ্ডাৰীখিনি এতিয়া ছাপ'জ চাৰ্কুলৰ যিটো আছে 3টামান চাৰ্কুল আছে এতিয়া ধৰক দেৰগাঁও চাৰ্কুল আছে, এটা অংশ খুবটাইৰো আছে অলপমান, আৰু গোলাঘাটো আছে, কাৰণ কমাৰ বন্ধালৈকে আছে আমাৰ কমাৰ বন্ধাৰ। গতিকে এইখিনি মেপিং কৰোঁতে অকণমান সময় লাগিব গোটেইখিনি। গতিকে সেইদিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে এইখিনিৰ কাৰণে 3 মাহমান সময় এটা ষ্ট্ৰীমলাইন হোৱাতে লাগিব। কিন্তু যিখিনি চাৰ্টিফিকেটছ হওক, মই মাটি বাৰীৰ কাম কাজৰ ক্ষেত্ৰত কৈছোঁ, সেইখিনি যিটো অনলাইন এটা আছিলে, তাত যিটো বসুন্ধৰা বা ধৰিত্ৰী অনলাইন হয় যিটো থাকে, সেইখিনি গাঁওখিনি ধৰক 150খন গাঁও কৰি তাৰ ৰেকৰ্ডছখিনি যিটো থাকে, এতিয়া ধৰক দেৰগাঁও চাৰ্কুলতো আছে, কিছু গোলাঘাট চাৰ্কুলত আছে, কিছু খুমটা চাৰ্কুলত আছে। এই গোটেইখিনি লগতে অকণমান সময় ৰোল আউট কৰোঁতে অকণমান সময় লাগিব, গোটেই ৰেকৰ্ডছখিনি ইণ্টিগ্ৰেশ্যন কৰোঁতে। গতিকে এই কামখিনি ইতিমধ্যে বিভিন্ন ডিপাৰ্টমেণ্টৰ লেভেলত চলি আছে, আৰু তাৰ কামখিনি হয়তো আমি নিয়াৰ এবাউট 90 ডেজৰ ভিতৰত এইটো সম্পূৰ্ণ হৈ যাব। এই ক্ষেত্ৰত আপোনালোকক আমি সহযোগ বিচাৰিছোঁ। আমি যিখিনি টিম, এটা সৰু টিম আমাক ইয়াত দিয়া হৈছে, 2জন এছিষ্টেণ্ট কমিশ্যনাৰ, মোক সমজিলা আয়ুক্ত হিচাপে কৈছে, যদি ADC যদি নতুনকৈ ডেজিগনেট কৰিছে 1 অক্টোবৰৰ পৰা। গতিকে সেই টিমটোৱে আৰু যিখিনি নতুন ল'ৰা ছোৱালী কেইজনমান আমাৰ যিটো আমাৰ ইয়াত আছিলে আগতে DC অফিচ, তাৰে বাইফাৰ্কেট হৈছে আৰু 2-4জন অভিজ্ঞ আছে। গতিকে আমি এটা সম্পূৰ্ণ নতুন টিম এটা লৈ আপোনালোকৰ সেৱা কৰিবলৈ ইয়াতে আগবাঢ়িছোঁ। কালিৰ পৰা আমি এইটো কামখিনি আৰম্ভ কৰিম। এই ক্ষেত্ৰত তাৰ প্ৰাৰম্ভণিতে আপোনালোকৰ ফালৰ পৰা, বিশেষকৈ আপোনালোকৰ জৰিয়তে দেৰগাঁওবাসীৰ আশীষ কামনা কৰিছোঁ। আমি শুভেচ্ছা বিচাৰিছোঁ যাতে আপোনালোকৰ সেৱাখিনি, যে ছাৰে কোৱাৰ দৰে দেৰগাঁও দেৱগ্ৰাম বুলি কয়, গতিকে সকলো মানুহৰ আশীষ লৈ আমি এটা কথা কওঁ যে আমি সততাৰে নিষ্ঠাৰে যিখিনি আমাক দিছে, কাম আমাক দিছে, আমি সেইখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। আজি কাইলৈ আমাৰ প্ৰথম দিন হ'ব। মই আজি বিশেষ নকওঁ, আপোনালোকৰ লগত বহিম। বহুতো সমস্যা আছে, দেৰগাঁৱৰ বহুত পটেঞ্চিয়েলিটিও আছে। মেঘেৰিটিং যিটো দৌলৰ কথা কৈছে, আমি এইটো টুৰিজিমৰ যিটো এটা সাংঘাতিক পটেঞ্চিয়েল আছে। আমাক লাগে 12,000 মেট্ৰিক টন মাছ লাগে গোলাঘাট জিলাত, 11,000 পপুলেশ্যনক খাবৰ কাৰণে। তাৰ ভিতৰত আমাৰ প্ৰায় 6,000 মেট্ৰিক টন গোলাঘাটে প্ৰডিউচ কৰে, আৰু তাৰ সৰহসংখ্যক আমাৰ ইয়াত যিটো মেঘেৰিটিং বা তাৰ আশে পাশে যিটো আছে তাৰ পটেঞ্চিয়েলিটি আছে। গেলাবিল, চাৰিকৰি, ব্ৰহ্মপুত্ৰৰ আমাৰ কাষেৰে বৈ যায়, আৰু সেইটোত যথেষ্ট পটেঞ্চিয়েলিটি আছে। যিটো প্ৰেজেণ্ট যিটো LAC হ'ব, কিছুমান বানপানী প্ৰৱণ এৰিয়া আছে যদিও সেইখিনিত কৰিব পাৰি। আৰু গোলাঘাটৰ 12,000 মেট্ৰিক টনৰ 6,000 মেট্ৰিক টন অকল দেৰগাঁও সমজিলা, যিটো দেৰগাঁও LAC প্ৰডিউচ কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ যিখিনি আমি ইকনমিকেলি এটা গোটেই সমজিলা কনচেপ্টটো চৰকাৰৰ কৰাৰ মেইন উদ্দেশ্যটো সেইটোৱেই, যাতে আমি বিকশিত ভাৰতৰ কথা কওঁ যে 2047ত আমি এখন উন্নত দেশৰ শাৰীলৈ উন্নীত হ'ম। আৰু তাৰ ক্ষেত্ৰত যদি এনেকুৱা স্মলাৰ ইকনমিক ইউনিট এটা থাকে, এনেকুৱা প্ৰডাকশ্যন কৰিব পাৰে, তেতিয়া নিশ্চয় একচুৱেল অৰ্থত যিটো আমাৰ বিকশিত ভাৰত হ'ব। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।